চিৰাঙৰ বিজনী প্ৰেছ ক্লাবত শনিবাৰে বিয়লি লিভগুড নামৰ আমেৰিকান মাল্টিলেভেল মাৰ্কেটিং কোম্পানীৰ সদস্য যতীন্দ্ৰ প্ৰসাদ সৰকাৰে এক সংবাদমেল সম্বোধন কৰে। যতীন্দ্ৰ প্ৰসাদ সৰকাৰে ট্ৰেডিঙৰ নামত সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰা বুলি একাংশ সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰাৰ বিৰুদ্ধে তেখেতে সম্বোধন কৰে এই সংবাদমেল। উল্লেখ্য যে যতীন্দ্ৰ প্ৰসাদ সৰকাৰ বিজনী পৌৰসভাৰ উপসভাপতি হোৱাৰ লগতে বিজেপি দলৰ কাৰ্যকৰ্তা। সংবাদমেলত যতীন্দ্ৰ প্ৰসাদ সৰকাৰে কয়, লিভগুড কোনো ট্ৰেডিং নহয়, এটা আমেৰিকান মাল্টিলেভেল মাৰ্কেটিং কোম্পানী। মোৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন। সংশ্লিষ্ট সংবাদ মাধ্যম কেইটাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে যতীন্দ্ৰ প্ৰসাদ সৰকাৰে। যোৱা 26 তাৰিখে মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই দুটা চেনেলে মোৰ এগেইনষ্টত এটা ট্ৰেডিং বিজনেছৰ প্ৰবঞ্চনাৰ অভিযোগ দিছে মই দেখিবলৈ পাইছোঁ আৰু সেই অভিযোগখিনি সঁচা নহয়। মই এটা কোম্পানীৰ লগত জড়িত, সেই কোম্পানীটোৰ নাম হ'ল লিভগুড, আমেৰিকান এইটো প্ৰডাক্ট বেছ কোম্পানী আৰু MLM এইটো মাল্টি লেভেল মাৰ্কেটিং কোম্পানী হয়। যোৱা 13/7/2023 তাৰিখে মই সেইটো কোম্পানীৰ মেম্বাৰশ্বিপ লৈছিলোঁ আৰু মেম্বাৰশ্বিপ লৈ পৰ্যায়ক্ৰমে মই মেম্বাৰ টাইপ কৰিছিলোঁ আৰু পৰ্যায়ক্ৰমে মোৰ একাউণ্টত 27জনৰ নিচিনা মেম্বাৰ হৈছিলে আৰু মোৰ টীমত মোৰ দেন 50 to 60 মেম্বাৰ কাম কৰি আছিলে আৰু সেই কামটো কৰিছিলে ফেব্ৰুৱাৰী মাহলৈ এক্টিভ কাম কৰিছিলে। সকলোৱে ভাবিছিলে এইটো ইনভেষ্টমেণ্ট কোম্পানী হয় নেকি, তেনেধৰণৰ নহয়, এইটো আছিল মাৰ্কেটিং কোম্পানী। যেনেবা মই দেখাইছোঁ ইয়াত প্ৰডাক্ট মাৰ্কেটিং কৰে, ইয়াতে যেনেবা ফুড ছাপ্লিমেণ্ট, মোৰ লগত কিছুমান পেপাৰ আছে, এইটো হ'ল ফুড ছাপ্লিমেণ্ট। কোনোবাই যদি খাব খোজে এইটো পায়, ইয়াত 20% মেম্বাৰশ্বিপ ল'লে ডিছকাউণ্ট পায় আৰু সেই ডিছকাউণ্টৰ উদ্দেশ্যৰে মেম্বাৰশ্বিপ লৈ পেলাই মানে কাম কৰিলে বেনিফিট হয়। আৰু লগত যদি কোনোবাই এক্টিভ কাম কৰি থাকে ইয়াৰ লগত তাতে পৰ্যায়ক্ৰমে পাৰফৰ্মেঞ্চ বোনাছ, মান্থলি বোনাছ আৰু উইকলি বোনাছ এনেধৰণৰ কিছুমান কেটাগৰী আছে। আৰু যিসকল বাইদেউসকলে মোৰ নামত এলিগেশ্যন লগাইছে যে মই পইচা খাইছোঁ, মই কোনো পইচা খোৱা নাই, ঠিক আছে। ইহঁতৰ পাৰ্চনেল একাউণ্ট আছে, পইচাটো মেম্বাৰশ্বিপৰ পইচাও তাত এণ্ট্ৰি কৰা আছে আৰু যিটো ৰিনিউৱেলৰ কথা কৈছে 1000 টকাকৈ মান্থলি, সেই মান্থলিটো তেওঁলোকৰ একাউণ্টত নিজা একাউণ্টত জমা আছে। সেই ধনখিনি মোৰ হাতত দিছে, যেনিবা মোৰ হাতেৰে দি কোম্পানীত সেইটো ছাবমিট কৰা হৈছে। মই সেই নিউজ চেনেলক যিটোৱে মোৰ নামত অপপ্ৰচাৰ চলাইছে, মোৰ অলপ দুখ লাগিছে এই কাৰণে, কিয়নো অভিযোগ থাকিবই পাৰে, অভিযোগ থকাটো সাধাৰণ কথা নহয়, একদম সাধাৰণ কথা হয়। কিয়নো মোকো অলপ সুধিব লাগিছিল যে আপোনাৰ নামত যিটো অভিযোগ আছে আপুনি কি কয়, কিন্তু মোৰ কোনো ধৰণৰ ইহঁতে প্ৰতিক্ৰিয়া লোৱা নাই। কিন্তু মই দুখ পাইছোঁ সঁচাকৈ। মোক অলপ সোধা পোছা কৰি বস্তুখিনি জানিলে ভাল আছিল, ভাল হ'লে তেনেহ'লে মই মোৰ কথাখিনি মনৰ কথাখিনি খুলিব আৰু কোম্পানী ছিষ্টেম বুলি বুজাই দিব পাৰিলোঁ হয়। আৰু মোৰ ওচৰত দুজন ব্যক্তি আছে, এই দুজনক কোম্পানীৰ সদস্য পদ লৈছিলে আৰু তেনেধৰণৰ কোম্পানী যেনে ডাইৰেকশ্যনটো দিছিলে সেই ডাইৰেকশ্যন মাফিয়ে তেওঁলোকে কাম কৰি আছিলে। মোৰ টীমৰ যিমান সদস্য আছে সেই সদস্যবিলাকো এই কোম্পানীৰ লগত ভুক্তভোগী হৈছে আৰু তেওঁৰ লগলৈকে ময়ো এজন ভুক্তভোগী। কিন্তু এই যে মিডিয়া যিটো নিউজ চেনেল দুজনে আমাৰ এগেইনষ্টত যিটো প্ৰচাৰ কৰিলে, কিন্তু মোৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ ইহঁতে মোৰ ফটো ব্যৱহাৰ কৰিলে, মোক বিজেপিৰ লিডাৰ বুলি ক'লে, তেনেধৰণৰ মানে অনুমতিবিহীন, মোৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাছিলে যে আপুনি এনেধৰণৰ কিবাকিবি। এই বস্তুখিনি যে মোৰ যিটো ফেচ ভেলু বিনষ্ট হৈছে, বিনষ্ট কৰাৰ আঁৰত এই নিউজ চেনেল এনেধৰণৰ কাৰ্য কৰাৰ বাবে মোৰ যিটো মানে সামাজিকতাৰ যিটো মানে মানদণ্ডটো ৰক্ষা কৰাৰ বাবে বা ব্যক্তিগত যিটো মোৰ ফেচ ভেলু বিনষ্ট হৈছে, তাৰ আগন্তুক দিনবোৰত মই তেওঁলোকৰ এগেইনষ্টত মই আইনী ব্যৱস্থা লোৱাৰ কাৰণে সাজু আছোঁ।